জনে এতেকে বান্ধৱ হৰি টাংক মূৰা বুলি ধৰি ৰক্ষা কৰি পুৰা বখনে ৰাম ৰক্ষা কৰি পুৰা বখনে মহৰ্ষি কবিৰ ধৰ্মতত্ত্ব ব্যাখ্যা কিমান ডাঙৰ কবি নামৰ সিদ্ধ এগৰাকীয়ে কৈছে যেতিয়া এইবিলাক কম এলা বেচা কথা নহব চব ভজন মাৰ্গৰ কথা হয় আজি হৰণ মাৰ্গৰ কথা ওলোৱাই নাই চব ভজন মাৰ্গৰ কথা এই ভজন মাৰ্গৰ কথা কাৰণ ভজন নললে আমাৰ মানুহৰ জীৱনৰ উন্নতিও নহয় সেইকাৰণে হৰণ লৈ ভজন লোৱাটো একেবাৰে দায়িত্বপূৰ্বক হৰণটোতো লোৱাটো একে কথাই কিন্তু ভজন লব লাগে ভজন ললে নাম পায় নাম বস্তু পায় সেইকাৰণে ইয়াতে কৈছে যে অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম আন ধৰ্ম যিবিলাক আছে আন ধৰ্ম বুলি কওঁতে যিবিলাক নেকি এতিয়া আমাৰ বিভিন্ন প্ৰকাৰৰ এতিয়া ৰিলিজিয়ন বিলাক ওলাইছে যেনেবাকে মানে ইছলাম সকলে তেওঁলোকৰটো ৰিলিজিয়ন বুলি কিছুমানে ক'ব খোজে তেওঁলোকৰটো ৰিলিজিয়ন ধৰ্মত নপৰে তেওঁলোকে মজহব বুলি কয় আমাৰ মিছনাৰী সকলৰটো যেনেকুৱাকে তেওঁলোকে এইটো ধৰ্ম বুলি নকয় তেওঁলোকৰটো ৰিলিজিয়ন বুলি কয় তেওঁলোকে নিজেই কয় তেওঁলোকে ৰিলিজিয়ন বুলিয়ে কয় ধৰ্ম বুলি নকয় ধৰ্ম একমাত্ৰ সনাতন ধৰ্ম সেইকাৰণে মহাপুৰুষে কৈছে অ ইটো সনাতন অ ধৰ্ম বিতুপন অ হৰি হৰি ৰাম অ আকাশে কীৰ্তন কৰে সাধুজন হৰি হৰি ৰাম কিমান সুন্দৰ যে ইটো সনাতন ধৰ্ম বিতুপন আকাশে কীৰ্তন কৰে সাধুজন এই সনাতন ধৰ্মৰ সৃষ্টিকৰ্তাৰ কোনো নাই অন্য ধৰ্মৰ সৃষ্টিকৰ্তা আছে কিন্তু সনাতন ধৰ্মৰ সৃষ্টিকৰ্তা বুলি নাই সনাতন ধৰ্ম পৃথিৱীৰ আৰম্ভণি তাতকৈ আগৰ পৰা যুগ যুগৰ পৰা সনাতন ধৰ্ম তেনেকুৱাকে চলি আহিছে ইয়াৰ অসংখ্য প্ৰমাণ আছে এতিয়া দ্বাৰকা নগৰখন এতিয়াও আছে সাগৰৰ তলত ডুব গৈ আছে এতিয়া মোবাইলত চালে যদি সাৰ্চ কৰি চাই এই অলপতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে গৈ তলত একদম ময়ৰাৰ পাখিৰে কিবা পূজা কৰি থৈ আহিছে তলত গৈ বিশেষ কিছুমান জানত গৈ বেলে কৰি থৈ আহিছে গতিকে এইবিলাক আমাৰ উপযুক্ত তথ্যবিলাক আমাৰ এতিয়াও আছে গতিকে সেইকাৰণে আমাৰ বহুত আগৰ পৰা আমাৰ ধৰ্ম তেনেকুৱাকে বাগৰি আহিছে গতিকে সেইকাৰণে আহি এতিয়া ভাগৱত ধৰ্মত এতিয়া কৈছে কলি যুগত কেৱল নাম ধৰ্ম সেইকাৰণে আন ধৰ্ম অনাদৰি মাধৱৰ জন্ম গুণ কৰ্ম শুনিবে ক মহন্ত কেৱল মাধৱৰ জন্ম কৰ্ম গুণখিনি কি কৰক মহন্তৰ মুখেৰে শুনক মহন্তৰ মুখেৰেহে ভাগৱত শুনিব লাগে এতিয়া ভাগৱতৰ আসনত বহাটো ইমান সহজ কথা নহয় প্ৰভুসকল এক নম্বৰ কথা ভাগৱত যিসকলে চাই বা ভাগৱত যিসকলে ব্যাখ্যা কৰে তেওঁ সৰ্বপ্ৰথম নিজকে কি হ'ব লাগিব একদম সমস্ত প্ৰাণী দুহৰ পৰা তেওঁ দূৰত থাকিব লাগিব তেওঁ যদি নিজেই শৰণ নলয় নিজে যদি ভজন নলয় তেওঁ যদি নিজে যদি নাম নলয় তেওঁ যদি নিজে যদি মাছ চাছ মাংস চাংস খাই ফুৰে তেওঁ অন্য কি বুলি বুজাব এইবিলাক কথাৰ পৰা কাটি আহিব যদি বিশ্বাস নকৰে চাব অনাদি পাতনাৰ শেষৰ ফালে কৈছে কপিল দেৱ অতি সংবাদত কৈছে নৰক বৰ্ণনা কথা কিমান ভয়ানক পৰিণতি ইয়াৰ গতিকে ইমান সহজ কথা নহয় গতিকে সেইকাৰণে যে কৈছে যে মহন্তৰ মুখেৰেহে এইবিলাক কথা শুনক জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজু এৰি গাইবা মহাসুখে জগত প্ৰসিদ্ধ নাম কেৱল কৃষ্ণ বিষ্ণু হৰি ৰাম বুলি কৈছে লাজ এৰি গাইবে মহাসুখে বুলি কৈছে লাজ এৰি গাব দিছে আমাৰ আকৌ মানুহবিলাকৰ হৰিক স্মৰণ কৰিবৰ কাৰণে লাজ লাগে নামঘৰ এটাৰ মুখেৰে গলে এনেকে এখন হাতেদি কৃষ্ণ বুলি দিয়ে আকৌ পিছফালে চাই কোনোবাই দেখাই পালে নেকি কোনোবাই লাজে দিব নেকি এনেকে চাই কিন্তু মানুহ কেইটামান বহি আছে যদি ইয়াৰ আগত বেয়া কথা এটা কৈ দিব লগা হয় তেতিয়াও লাজ নকৰে ডাইৰেক্ট কৈ দিব আগত কিন্তু কৃষ্ণ বুলি কবৰ কাৰণে লাজ কৰে এই হল কলি যুগৰ কথা সেইকাৰণে কৈছে লাজু এৰি গাইবে মহাসুখে ইয়াত লাজ কৰি গোৱা বুলি কোৱা নাই লাজ এৰি নাৰায়ণ নাৰায়ণ এই বুলি বোলে গাব লাগিব লোভিয়া মনুষ্য দেহা আনত এৰিয়া স্পৃহা বোলে বন্ধু কৃষ্ণক যিজনে মনুষ্য দেহা যিয়ে নেকি পালে তেওঁ আন স্পৃহাবিলাক আন যিবিলাক আশা আকাংক্ষা এইবিলাক বাদ দি বোলে বন্ধু কৃষ্ণক যিজনে যিয়ে নেকি কৃষ্ণক এবাৰ বন্ধু হিচাপত ল'ব পাৰিলে
বন্ধু বেলেগ বন্ধু আৰু জীৱনত বহুত বন্ধু থাকিব পাৰে কিন্তু কৃষ্ণৰ নিচিনা যদি বন্ধু এজনৰ লগত যদি বন্ধুত্ব স্থাপন কৰা যায় কৈছো অনেক বিপদৰ পৰা ৰেহাই পাবা অনেক বিপদৰ পৰা ৰেহাই পাবা তুমি অকলে চলাৰ নিচিনা নালাগিব যদি কৃষ্ণক যদি প্ৰকৃততে বন্ধু হিচাপত লোৱা বন্ধু অনেকেতো ভগৱান হিচাপত লয় কিছুমানে বন্ধু বান্ধৱ যিয়ে নহওক কিন্তু তেওঁৰ আমাৰ আইডিয়েল হিচাপত ল'ব লাগে আমাৰ আদৰ্শ তেওঁক যদি লোৱা যায় কেতিয়াও মানে তেওঁ অকলশৰীয়া এনেকুৱা অনুভৱটো তেওঁৰ নহ'ব বন্ধু জীৱনত বেয়া বস্তু খোৱা বন্ধু বহুত পাবা বেয়া কথা শিক্ষা দিয়া বেয়া আলোচনা কৰা বন্ধু বহুত পাবা কিন্তু ভগৱন্ত পুৰুষে সকলো সময়ত তেওঁ ৰক্ষা কৰে সকলো সময়ত তেওঁ মানে সত্ৰৰ নিচিনাকে এটা সতাৰ নিচিনাকে তেওঁ ৰক্ষা কৰে সেইকাৰণে তেওঁক আমি মানে কেতিয়াও এৰিব নালাগে এতেকে বান্ধৱ হৰি তাক মোৰ বুলি ধৰি ৰক্ষা কৰি ফুৰা সৰ্বক্ষণে সেইকাৰণে যে বান্ধৱ হৰি বুলি তেওঁ ভাবিলে সেইকাৰণে বান্ধৱে সদায় ৰক্ষা কৰি ফুৰে যদি আপুনি হৰিক বান্ধৱ বুলি লৈছে বান্ধৱে কিন্তু সদায় আপোনাক ৰক্ষা কৰি ফুৰে কিন্তু কথা হলে যি কৈছে এইখিনি মানিব লাগিব তেওঁ কি বেয়া পায় এইখিনি মানিব লাগিব ঐ হিমতে যিটো নৰে সদায় নামক স্মৰে ও তাৰ আখি মিলে ভাগ ও নিজ প্ৰিয়তম সুমৰন্তে তান নাম উপজে পৰময় অনুৰাগ এই মতে যি মনুষ্য সদায় নাম স্মৰণ কৰি চলে তাৰো আখি মিলে মহাভাগ বুলি কৈছে তেওঁৰ এই মহাভাগ্যবিলাক আহি মিলিব তেওঁৰ জীৱনত ভাগ্যই ভাগ্য হব যিয়ে নেকি ভগৱন্ত পুৰুষক মোৰ বুলি ল'ব পাৰিলে এটা কথা সদায় জানিব যে আপুনি যদি ঈশ্বৰক দুইখন হাতেদি যদি দিব ইচ্ছা নকৰে ঈশ্বৰে যদি আপোনাৰ মোৰ পৰা চাৰিখন হাতেদি নিব ইচ্ছা কৰে আপুনি মই দুইখন হাতেদি ধৰি পেলে খামচা মাৰি ধৰি ৰাখিব নোৱাৰিম তেওঁ যদি চাৰিখন হাতেদি নিয়াৰ কাৰণে ইচ্ছা কৰে আৰু তেওঁ যদি চাৰিখন হাতেদি দিয়াৰ কাৰণে ইচ্ছা কৰে আপুনি মই কাকো ধৰি বান্ধি ৰাখিব নোৱাৰিম তেওঁ এনেই ওপৰলৈ উঠি যাব এনেই যাব কোনেও পৃথিৱীত এনেকুৱা শক্তি নাই যে কোনোবাই তেওঁক ধৰি ৰাখিব এনেকুৱা কোনো শক্তি নাই ভগৱানে যদি তেওঁক বনাব খোজে তেওঁক যদি দিব খোজে এনেকুৱাকে দিব চাৰিখন হাতেৰে তেওঁ লৈও পাত্তা নাপাব আৰু যদি তেওঁ নিব খোজে কেতিয়া কেনেকে নিয়ে এইটো তেওঁহে জানে কাৰ পৰা কেনেকে কেতিয়া নিব লাগে এইটো তেওঁৰ সম্পূৰ্ণ জনা আছে গতিকে সেইকাৰণে যে আমি চববিলাক বাদ দি প্ৰভু ভগৱন্তৰ ওচৰত আমি সমৰ্পণ কৰিব লাগে আত্মসমৰ্পণ এই সমৰ্পণ ভক্তিটো হল আটাইতকৈ শ্ৰেষ্ঠ ভক্তি সেইকাৰণে কৈছে যে এই মতে যিটো নৰে না সদায় নামক স্মৰে তাৰো আতি মিলে মহাভাগ তেওঁৰ ভাগ্যবিলাক ভাগ্য কি মহাভাগ বুলি কৈছে মহাভাগ্য মিলিব নিজ প্ৰিয়তম ৰাম সুমৰন্তে তান নাম উপজে পৰম অনুৰাগ গতিকে তেওঁৰ কি হব তেওঁৰ প্ৰিয়তম ৰাম নাম যেতিয়া জপ কৰিব সুমৰন্তে তান নাম এই ৰাম নাম সুমৰণ কৰোতে উপজে পৰম অনুৰাগ আৰু তেতিয়াই কি হব অনুৰাগ অনুভূতি এইবিলাক চববিলাক আহি থাকিব লাহে লাহে কি বুলি ক'লে ৰাম বুলি ক'লে বুলি কৈছে ৰাম ৰা বুলি কোৱাৰ লগে লগে আমাৰ বায়ুটো ভিতৰৰ পৰা বাহিৰলৈ যায় ম বুলি কোৱাৰ লগে লগে কপট মাৰি ধৰে অতকেইটা এনেকে যিমান বাৰ ৰাম ৰাম কৰিব পাৰিব সিমান বাৰ কি হৈ যাব সিমান কেইটা পাপ আমাৰ জীৱনৰ পৰা খণ্ডন হ'ব প্ৰভু কল পাপ আমাৰ এইটো জন্মৰ খিনি যে ত্যাগ কৰিব লাগিব এনেকুৱা নহয় আগৰ 84 লক্ষ জনী যিমান পাপ কৰা আছিলে সেইবিলাকো কিন্তু খণ্ডন কৰিব লাগিব মনুষ্যৰ জনীতে নাভাবিব যে আমি এই জন্মত এখন বহুত পাপ কৰা নাই এই বাঘ হতে জীৱ ভক্ষণ কৰা হাঁহ হতে জীৱ ভক্ষণ কৰা সেইবিলাক ক'ত যাব এইবিলাক যেনেকৈ মোবাইলৰ মেছেজ বিলাক ডিলিট কৰোতে ডিলিট অল বুলি মাৰি দিলে সব ডিলিট হৈ যায় কিন্তু পাপটো কিন্তু এবাৰ কৃষ্ণ বুলি কোৱাৰ লগে লগে সব ডিলিট হৈ গ'ল এনেকুৱা নহয় কৃষ্ণ এটা পাপ ডিলিট ৰাম এটা পাপ ডিলিট হৰি এটা পাপ ডিলিট এনেকুৱাকে এটা এটা নোহোৱা হৈ থাকিব বুজাৰ কাৰণে কৈছো মই উদাহৰণ দি বাস্তৱৰ লগত মানে এটা এটা ৰাম বুলি ক'লে এটা পাপ যিমান বাৰ ৰাম 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 যিমান উচ্চাৰণ কৰিব পাৰিব এই হ'ব ধন এই ধন আৰু যিমান বাৰ উচ্চাৰণ কৰিব সিমান বাৰ আপোনাৰ জীৱনৰ পৰা পাপ তাপ খণ্ডন হৈ যাব আৰু তেতিয়া নিজেই বুজি পাব যে হৃদয়ত কিমান কোমল লাগিব হৃদয়ত কিমান আনন্দ আৰু শান্তি লাগিব এইটো তেতিয়া বুজি পাব এৰাম সৰ্বয়ংগ পুলকিত হোয়াতি দ্ৰৱচিত ধাৰে নিৰ নেতৰ নিগৰে
ও প্ৰেমে ঘৰ্ম যাই জ্বলি হা প্ৰাণ কৃষ্ণ বুলি ও পৃথিৱীত পৰিয়া বাগৰে ৰাম ও পৃথিৱীত পৰিয়া বাগৰে যিয়ে নেকি এনেকুৱাকে ৰাম ৰাম উচ্চাৰণ কৰি থাকে চাব প্ৰেক্টিকেল কৰি চাব 20 মিনিট মান যেতিয়া ৰাম নাম লৈ থকা যায় 20 মিনিট সময় পিছৰ পৰা এটা ভাইব্ৰেচন সৃষ্টি হ'ব দেহাত এটা অনুৰাগ সৃষ্টি হ'ব যেটো ইয়াৰ আগত অনুৰাগৰ কথা ক'লে একেৰাহে একে ঠাইত বহি কেৱল ৰাম কৃষ্ণ বা গুৰুৰ মুখে যি নাম পাইছে ৰাম কৃষ্ণ হৰি বা গুৰুৰ মুখে যি নাম পাইছে যদি কোনোবাই শৰণো লোৱা নাই এনেই জপ কৰা অভ্যাস কৰিবচোন বাৰু আধা ঘণ্টা সময় বোলে কৃষ্ণ 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 ৰাম ৰাম জীৱনতো অনেক সময় পাৰ কৰাই দিলো এবাৰ ৰাম ৰাম বুলি একদম কোনো নোহোৱা ঠাই তাত বহি যাবচোন প্ৰত্যেকটো সময়ত কেৱল ৰাম কৃষ্ণ জপ কৰি চাব আধা ঘণ্টা পিছৰ পৰা নহলে 20-25 মিনিট পিছৰ পৰা এটা ভাইব্ৰেচন সৃষ্টি হ'ব উঠি আহিব ইচ্ছা নোযোৱা হ'ব এইটো এটা হল নামৰ অৱস্থা কাৰণ এই 20-25 মিনিটটো আমাৰ এই বাহ্যিক জগতৰ পৰা হাম কাটি আহোতে আহোতে খৰি খেৰ গৰু ছাগলৰ পৰা হাম কাটি আহোতে আহোতে এইখিনি সময় লাগে গতিকে সেইখিনি সময় যেতিয়া উপনীত হ'ব তেতিয়া এনেই দেহাত ভাইব্ৰেচনৰ সৃষ্টি হ'ব সেইকাৰণে কৈছে সৰ্ব অংগ পুলকিত হৈ আতি দ্ৰৱ চিত্ৰ সৰ্ব অংগ পুলকিত হৈ যায় এতিয়া এই যে পালনাম গালে হৰি মোৰ বান্ধৈ বুলি ক'বই নোৱাৰে বহুতে আৰু একেবাৰে এইটো সৰ্ব অংগ পুলকিত তেওঁ গাবই নোৱাৰে কিছুমানে শেষত প্ৰাৰ্থনা গাই তেওঁ গাবই নোৱাৰে আৰু শেষৰখিনি বেলেগে ধৰি দিব লগা হয় এই হল ভক্তিৰ এটা অতি গুৰুত্বপূৰ্ণ লক্ষণ এনেকুৱা কোন মানুহ আছে যে এবাৰ যদি ঈশ্বৰৰ কাৰণে কান্দি পোৱা নাই ভগৱন্তৰ কাৰণে জীৱনততো আমাৰ একো নাই কৰি তো সদায় কান্দিয়ে থাকো বোলে প্ৰভু এটো নাই হেতু নাই মোৰ কাৰণেহে কান্দি আছো এবাৰ ভগৱন্তৰ প্ৰেমত কোনোবাই কান্দি চাবচোন যে হৃদয়খন কি হ'ব একদম তুলাৰ নিচিনা পাতল লাগিব যিমান চিন্তা নাথাকক এই চিন্তা কি কৰিব নোৱাৰিব ভেদ কৰিব নোৱাৰিব যদি ৰাম ৰাম কৃষ্ণ নাম লোৱা যায় সৰ্ব যিমান বিলাক কিবা চিন্তা থাকক সমস্ত চিন্তাৰ এটাই মাত্ৰ উপায় ৰাম কৃষ্ণ নাম যোনে যিমান জপ কৰিব তেওঁৰ ওচৰত কিমান বিলাক কি হ'ব কিমান বিলাক বস্তু আহি তেওঁৰ ওচৰত স্থিতি হ'ব তেওঁ নিজে আশীৰ্বাদ দিবৰ পৰা যোগ্যতা তেতিয়াই হ'ব তেওঁ যদি নামেই উচ্চাৰণ নকৰে যিখন মুখেৰে কেৱল আনৰ বেয়া কথা কৈ আছে বেয়া কথা আলোচনা কৰি আছে অখাদ্য খাই আছে সেইখন মুখেৰে আশীৰ্বাদ কিয় অভিয়াপ দিলেও নালাগে মোৰ উপদেশী গুৰু ৰিজু পাঠক প্ৰভু ঈশ্বৰে বাৰবাৰ কয় কথা মানে যিখন মুখেৰে অখাদ্য খাই যিখন মুখেৰে বেয়া কথা সমালোচনা কৰি থাকে নাম জপ নকৰে সেইখন মুখেৰে আশীৰ্বাদ দিলে কি কামত আহিব আমাৰ মানুহবিলাকৰ এটা হেৰি এনেকা যদি কোনোবাই পানী অলপ লয় এনেকুৱাকে যদি মন্ত্ৰ মাতি ঝাৰি দিয়ে মানুহবিলাকৰ বৰ হেৰি মানে এইটো পানীখিনি দিলে বিৰাট ভাল হ'ব ওম অপবিত্ৰ পবিত্ৰ বা সৰ্বাৱস্থান গত পিবা ইহ স্মৰেত পুণ্ডৰীকাক্ষং চ বাহ্যভ্যন্তৰং শুচিহি এই বুলি যদি কোনোবাই পানীখিনি মাৰি দিয়ে আমাৰ মানুহবিলাকে বিৰাট ভাল পাই বা দেও একদম ভিতৰে বাহিৰে মই পবিত্ৰ হৈ গলো একদম পবিত্ৰ হৈ গলো মই ভিতৰে বাহিৰে কাৰণ কৈছে নহয় ওম অপবিত্ৰ পবিত্ৰ বা বুলি কৈছে নহয় তাৰমানে ভাবি ললে মই অপবিত্ৰৰ পৰা পবিত্ৰ হৈ গলো অৰ্থটো কি আছিলে যে ওম অপবিত্ৰ পবিত্ৰ বা তুমি পবিত্ৰই হোৱা বা অপবিত্ৰই হোৱা সৰ্বাৱস্থান গতো পিবা তুমি যি অৱস্থাতে নাথাকা কিয় ইহ স্মৰেত পুণ্ডৰীকাক্ষং তুমি পুণ্ডৰীকাক্ষ ভগৱন্ত বিষ্ণুক স্মৰণ কৰা সবাহ্যভ্যন্তৰং শুচিহি তেতিয়াহে তুমি বাহিৰে ভিতৰে শুচি হবা নহলে তুমি নাম নললে কেনেকে শুচি হবা কোনে কাৰ পিণ্ড দি শ্ৰাদ্ধ দি কোনে কাক আশীৰ্বাদ দি গতি দিব পাৰে তুমি যদি নিজে নাম নলোৱা একদম সঁচা কথাটো কৈছো যদি নাম নলোৱা কাৰোবাৰ পানী ৰাখা কৰি কোনোবাই পানী দিব মই তৰি যাব পাৰিম নাভাবিব এইবিলাক হল আমাৰ বাহ্যিকতাহে পানীটো আভ্যন্তৰীণ ভাৱে কি নাম লবই লাগিব নাম জপ কৰিবই লাগিব হাই মুখে বোলা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ মুখেৰে নাম লব লাগিব আৰু হৃদয়ত তেওঁৰ ৰূপটো আনিব লাগিব তেতিয়াহে মুকুতি পাবা নহলে মুকুতি কৰ পৰা হ'ব হেন জানি আমি যাতে নামমুখী হৈ থাকিব পাৰো নামমুখী লোকেহে অন্যক আশীৰ্বাদ দিলেও লাগে অভিশাপ দিলেও লাগে গতিকে সেইকাৰণে এই নামেই হল নামমুখী হৈ থকাই হল ভকতৰ প্ৰধান শক্তি এৰাম কত থাকে মনে ধৰি ভকতৰ বৈশ্য হৰি হেন জানি মনত কলি
বুজিয়া কৃষ্ণৰ চিত্ত হুয়া অতি কৃত কৃত পতুহাকি তুলে খলে ৰাম হৰি ৰাম 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 কৃষ্ণ গতিকে কতো থাকে মনে ধৰি ভকতৰ বৈশ্য হৰি হেন জানি মনতো আকলি গতিকে হেন জানি কি কৰা মনত আকলি লোৱা কি নাম লোৱা ৰাম নাম মনত আকলি লোৱা মনত ধৰি লোৱা এইবিলাক বস্তু যিবিলাক কোৱা হল যিবিলাক শুনিলে মনত ধৰি লওক এইবিলাক আজি কালি কৰি পেলাই সময়বিলাক যাই আছে কিন্তু কেতিয়া মৰো কি হয় একো ঠিক নাই আজি হাঁহি আছো কবতো নোৱাৰো কালি বা কি আছে আজি হাঁহি মাতি আছো কথা কৈ আছো কিবা হয় আমি কোনেও কব নোৱাৰো পৰীক্ষিতৰ জীৱনৰ সৌভাগ্য হৈছিল তেওঁ গম পাইছিল যে অহা 7 দিনত মৰিব পৰীক্ষিতৰ জীৱনৰ কাৰণে এইটো সৌভাগ্য এতিয়া আমাৰতো 7টা দিনে সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি ৰবি ভিতৰত আমিও মৰিব লাগিব কিন্তু আমাৰ দুৰ্ভাগ্যটো হল আমি কোনটো বাৰত মৰো আমি নাজানো এই 7টা বাৰতে মৰিম কিন্তু কোনটো 7টা বাৰত মৰো দেওবাৰে মৰো নে সোমবাৰে মৰো কোনটো দেওবাৰত মৰো আমি নাজানো এই হল পৰীক্ষিত আৰু আমাৰ মাজত পাৰ্থক্য সেইকাৰণে পৰীক্ষিতত কৈ আৰু অকণমান জোৰ দি আমি যাতে এইবিলাক কথা ল'ব পাৰো এনেকে লৈ যাতে আমি চলিব পাৰো প্ৰভুসকল যেহেতু দেৰি হৈছে এই ভাগৱত কথা আৰম্ভণিতে কোৱা হৈছে এইবিলাক ৰসৰ কথা মানে কেতিয়াও শেষ নহয় ৰাতিটো পোহৰ কৰি দিলেও এইবিলাক কথা কেতিয়াও শেষ নহয় খুব সুন্দৰ অধ্যায় ইয়াৰ পিছত কবিৰ দ্বাৰা বহুত সুন্দৰ কথাবিলাক কৈছে এনেকুৱা নিমি ৰজাৰ সন্দেহবিলাক দূৰ কৰিছে বিভিন্ন কথা কৈ গতিকে যি কি নহওক এইখিনিকে আপোনালোকে যিখিনি পাইছে